অঞ্চলৰ এই দীপৰ বিল নোহোৱাৰ পৰাই ইয়াতে মাছ মাৰে আৰু এইটো অঞ্চলৰ বৃহত্তৰ 9খন পাৰাই লগ লাগি পেলাই ইয়াতে মাছ মাৰে আৰু এই মাছটো মোটামুটি আপোনাৰ 15 কিলো 16 কিলো 17 কিলোলৈকে মাছ হয় আৰু আস্কা চিষ্টেমত হয় ইয়াতে কোনো কিলো চিষ্টেমত নহয় আৰু এইটো অঞ্চলৰ এই বিলখনৰ ওপৰতে নিৰ্ভৰশীল যিমান ল'ৰা ছোৱালী যিমান শিক্ষা গ্ৰহণ কৰিব ইয়াৰ পৰা মাছ মাৰি যিবিলাক যি মাছ বিকিব তাৰে যিটো মানে উপাৰ্জন হয় সেই উপাৰ্জনৰ ওপৰতে ভিত্তি কৰিয়ে ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰে আৰু ভোগালীৰ আগমুহূৰ্তত এই ৰাইজে এইটো এটা মানে আজাৰাবাসী ৰাইজ নহয় বৃহত্তৰ গুৱাহাটীৰ ৰাইজ এটা বৰ আনন্দৰ পৰিৱেশ হয় ভোগালীৰ বতৰত আজাৰা দীপৰ বিল যিটো আমাৰ এই মাছ মৰা পৰম্পৰা যিটো চলি আছে জানুৱাৰী প্ৰথম ৰবিবাৰটোতে আমাৰ যিটো হয় তো বছৰ ধৰি চলি আছে ইয়াতলো সদায় আমি আজাৰা মানে এইটোৱে আশাত ৰৈ থাকোঁ আৰু মই ল'লোঁ একেছে 1000 1200 1500 এনেকুৱা চলি আছে দীপৰ বিল মাৰি নংখান পাৰা আমাৰ আজাৰা অঞ্চল নংখান পাৰা জীৱিকা কৰি দীপৰ বিলত যিখিনি মাছ সংগ্ৰহ কৰে তেখেতসকলে জীৱিকা কৰে সেই জীৱিকা দি পৰিয়াল চলে আকৌ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ ইয়াৰ মানে এই জীৱিকা দি কৰা হয় আৰু এনেকুৱা প্ৰতি বছৰে আমাৰ প্ৰথম জানুৱাৰী যিটো প্ৰথম ৰবিবাৰ পৰে প্ৰতি বছৰে আমাৰ দীপৰ বিল মাৰা হয় আপোনাৰ 5 কিলো 6 কিলো ভিতৰত পাই যায় কেতিয়া 10 কিলো হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা